Welcome students. আমি সমাধান কৰি আছিলো প্ৰি বোৰ্ড এক্সাম 2024-25 ৰ বজালি ডিস্ট্ৰিক্টৰ মেথছৰ পেপাৰখনৰ এমসিকিউ প্ৰশ্নখিনি যোৱা ক্লাছত আমি 32 নম্বৰলৈকে কৰিছিলো বাকিখিনি আজি সমাধান কৰিম গতিকে তোমালোকে ভিডিও বিলাক ভাল পালে লাইক কৰিবা সাবস্ক্রাইব কৰিবা লগতে বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিবা গতিকে আজি আৰম্ভ কৰিছো মই বাকি প্ৰশ্নখিনি 33 আছিল if the area of a circle is numerically equal to twice its circumference then the diameter of the circle is যদি এটা বৃত্তৰ কালি আৰু ইয়াৰ পৰিসীমাৰ দুগুণ সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাস হ'ব আমাক অপচন বিলাক দিয়া আছে 33 নম্বৰ A B C D অপচন বিলাক আছে 4 units 16 units তাৰ পিছত আছে 8 units 2 units প্ৰশ্নবিলাক তোমালোকে স্ক্ৰিনত চাই ল'বা তো কি দিয়া আছে আমাক এটা বৃত্তৰ কালি আৰু ইয়াৰ পৰিসীমাৰ দুগুণ সাংখ্যিকভাৱে এটা বৃত্তৰ কালি r ব্যাসাৰ্ধ বিশিষ্ট এটা বৃত্তৰ কালি হয় কি পাই r স্কয়াৰ 2 পাই r হল ইয়াৰ পৰিধি ইয়াৰে দুই গুণ বুলি কৈছে টুৱাইস গতিকে আমি পাই r স্কয়াৰ সাংখ্যিকভাৱে সমান হয় পৰিধিৰ দুই গুণ হয় গতিকে ইয়াৰ পৰা আমি আমাক ক'ব দিছে বৃত্তটোৰ ব্যাস ক'ব দিছে গতিকে বৃত্তটোৰ ব্যাস আমি কেনেকৈ পাম আমি সাম আগতে ব্যাসাৰ্ধ উলিয়াব লাগিব আমি বোথ সাইডৰ পৰা পাই কেনসেল দিম তাৰে পিছত ইয়াতে থাকিল 4r আৰু ইয়াতে r স্কয়াৰ গতিকে r স্কয়াৰ এটা r কেনসেল যাব ইয়াতে এটা r থাকিব r থাকিলে এটো কিমান হ'ব 4 হ'ব গতিকে r যদি 4 হয় তেন্তে ব্যাসটো হ'ব কিমান ইয়াৰ দুই গুণ হলে c নাম্বাৰটো 8 একক নেক্সট আহিছো আমি 34 নম্বৰত 34 number to assign the length of the tangent from a point A at a distance 10 cm from the center of a circle in 8 cm radius of the circle is বৃত্তৰ কেন্দ্ৰৰ পৰা 10 cm দূৰত্বত থকা এটা বিন্দু এৰ পৰা টনা স্পৰ্শকডালৰ দৈৰ্ঘ্য 8 cm বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব আমাক অপচন বিলাক দিয়া আছে 34 number 4 cm 4 cm তাৰ পিছত আছে 5 cm 5 cm 6 cm আৰু 7 cm আমাক কৈছে বৃত্তৰ কেন্দ্ৰৰ পৰা 10 cm দূৰত্বত থকা এটা বিন্দু এৰ পৰা টনা স্পৰ্শকডালৰ বৃত্তৰ কেন্দ্ৰৰ পৰা 10 cm দূৰত্বত থকা এটা বিন্দুৰ পৰা এটো 10 cm বিন্দুৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য দিয়া আছে 8 cm এটো 10 এটো 8 গতিকে বৃত্তটোৰ ব্যাসাৰ্ধ পাবলৈ হলে আমি কি কৰিম কেন্দ্ৰৰ পৰা স্পৰ্শ বিন্দু সংযোগ কৰিলে ব্যাসাৰ্ধ হ'ব আৰু ইয়াতে আমি জানিম যে ব্যাসাৰ্ধ
স্পৰ্শকৰ স্পৰ্শবিন্দুত লম্ব হয় গতিকে কি হ'ব এটা সমকোণী ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজৰ আমাক এটো 90 ডিগ্ৰী যেহেতু এটো সম্মুখৰ বাহুটো অতিভুজ গতিকে অতিভুজ আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিম তেতিয়া হলে ব্যাসাৰ্ধটো হ'ব ব্যাসাৰ্ধ r ইকুৱেল হ'ব ৰুট পাইথাগোৰাছৰ সূত্ৰ মতে অতিভুজ স্কয়াৰ মাইনাস এটা বাহুৰ স্কয়াৰ গতিকে কিমান হ'ব 100 minus 64 100 minus 64 হলে কিমান হয় root 36 ৰ root কিমান হ'ব 6 গতিকে C নম্বৰ অপচনটো শুদ্ধ অপচন নেক্সট 35 নম্বৰত আহিছো 35 নম্বৰত আছে In the figure, AP and AQ are the tangents of the circle. Then measure of APQ is. Amak চিত্ৰটো এনেকে দিছে In the figure, AP. এটো এটা স্পৰ্শক আৰু এটো এটা স্পৰ্শক দুডালৰ আৰু এটো স্পৰ্শক দুডাল সংযোগ কৰা গৈছে তেতিয়া হলে APQ আৰু এতে হয়তো ভুল কৰিছে APQ ৰ মেজাৰটো দিয়া আছে আকৌ APQ ৰে মেজাৰটোৰ কথা উল্লেখ কৰিছে গতিকে এটো 42 ডিগ্ৰী দিয়া আছে হয়তো আমাক ক'ব লাগিছিল কিমান PAQ ক'ব লাগিছিল নাইবা AQP হলে কিমান হয় 42 হয় গতিকে 42 আমাৰ ইয়াতে অপচন বিলাক দিয়া আছে 42 অপচন নাই 90 minus 42 দিছে এটা 90 minus 84 দিছে আৰু দিছে 180 minus 42 আৰু 180 minus 84 তেতিয়া হলে ইয়াৰে কোনটো হ'ব 180 minus 84 হলে কিমান হয় 96 হয় এতে ত্ৰিভুজ এটাৰ তিনিটা কোণৰ সমষ্টি 180 গতিকে যদি এটো 42 হয় আমি জানিম যে এটো এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব কিয়নো বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক বিলাকৰ দৈৰ্ঘ্য সমান হয় হিহে AP আৰু AQ ইকুৱেল হ'ব যদি AP AQ ইকুৱেল হয় তেতিয়া হলে এটো 42 হলে এটো 42 হ'ব গতিকে ইয়াতে হল 42 84 হলে ইয়াতে 90 কিমান হ'ব লাগে 90 80 42 84 হলে 90 কিমান হ'ব লাগে 96 হ'ব লাগে 96 হলে তেতিয়া হলে আমাৰ 96 হলে ইয়াৰে কোনটো হ'ব 96 হলে এইটো হ'ব 180 minus 84 হয় আৰু যদি এইটো উলিয়াব দিছে তেতিয়া হলে আমাৰ হয়তো কি হ'ব পাৰে এটোটো নহয় 180 minus 42 হলে এটোও নহয় প্ৰশ্নটো ভুলে হৈছে গতিকে আমাক যদি এইটো এংগুলৰ কথা কয় তেতিয়া হলে 42 আমি কৈ দিম যদি এইটো 42 হয় এইটো 42 কম আৰু যদি PAQ এংগুলৰ কথা কয় তেতিয়া হলে কিন্তু ডি নম্বৰ অপচনটো শুদ্ধ হ'ব 96 হ'ব 42 আৰু 42 সমান বাহুৰ বিপৰীত কোণবিলাক সমান হয় ঠিক আছে 36 নম্বৰত আহিছো
In triangle ABC, angle A equal 90 degree, AB equal 3 cm, BC 5 cm, and AD perpendicular BC, then length of AD is. Triangle ABC angle A 90 degree, AB 3 cm, BC 5 cm, আৰু AD BC ওপৰত লম্ব হলে AD দৈৰ্ঘ্য হ'ব। আমাৰ অপচন বিলাক দিয়া আছে 36 নম্বৰ 5/2 আছে 12/5 আছে আৰু 5/12 আছে আৰু D নম্বৰ আছে √39/9/2 আছে। আমাক কৈছে এটা সমকোণী ত্ৰিভুজৰ কথা কৈছে। সমকোণী ত্ৰিভুজৰ angle A 90 degree, তাৰ পিছত AB 3 cm, AB 3 cm, BC 5 cm, আৰু BC হল এটো BC 5 cm। তেতিয়া হলে ইয়াৰ পৰা পারপেন্ডিকুলার টনা হৈছে আন এটা। এই পারপেন্ডিকুলার টু এটো 90 ডিগ্রি আছে। যদি 90 ডিগ্রি আছে তেন্তে আমাৰ AD দৈৰ্ঘ্য এটো D হয়। AD দৈৰ্ঘ্য উলিয়াব লাগে। AD দৈৰ্ঘ্য উলিয়াবলৈ গলে আমি আসলতে আগতে আমি কি কৰিব লাগিব AC ৰ মাপ উলিয়াব লাগিব। AC ৰ মাপটো কিমান হ'ব আমি ইয়াতে যেহেতু এটো এটা সমকোণী ত্ৰিভুজ পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত আমি AC উলিয়াব পাৰিম। কিমান হ'ব AC ইকুৱেল পাও আমি এটো ত্ৰিভুজ আছে BC স্কয়াৰ মাইনাস AB স্কয়াৰ হ'ব। গতিকে BC ৰ মাপ আছে আমাৰ 5 স্কয়াৰ মাইনাস AB ৰ মাপ হল 3 স্কয়াৰ 25 মাইনাস 9 কিমান হয় 16 হয় ইকুৱেল 4 হ'ব। ইয়াৰ যোগ হ'ব 4 হলে এতিয়া আমি কি কৰিম সদৃশ ত্ৰিভুজত যাম। সদৃশ ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ দেখুৱাম আমি। যেহেতু আমাৰ AD ৰ মাপ উলিয়াব লাগে বাহুবিলাকৰ অনুপাত আমি সমান কৰিম দুটা সদৃশ ত্ৰিভুজৰ পৰা। তেতিয়া হলে আমি ABD আৰু ABC ত্ৰিভুজ দুটা সদৃশ বুলি দেখুৱাব পাৰো। গতিকে ইয়াতে আমাৰ যদি এটোৰ লগত ABD ৰ লগত AB বাহু লগত কি বাহুৰ অনুপাত একে হ'ব। যেহেতু AB2 এই সৰু ABD ত্ৰিভুজৰ অতিভুজ হয় গতিকে এই অতিভুজৰ লগত ডাঙৰ ত্ৰিভুজটোৰো অতিভুজৰ অনুপাত একে হ'ব লাগিব। নেক্সট আন এটা আমাক উলিয়াব দিছে AD বাহু। গতিকে AD হল এই ত্ৰিভুজটোৰ এটা বাহু। আকৌ হেতুৰ লগত কোনটো বাহু সমান হ'ব পাৰে অনুপাত সমান হ'ব পাৰে AC বাহুৰ অনুপাত। যেহেতু আমি এটো এটা ট্ৰিক্সত তোমালোকে চিত্ৰটো আঁকিব লাগিব কিন্তু যে আমি এনেকে আঁকিম যাতে আমি তিনিটা বাহু অসমান পাও। এই হিচাপে আমি সোনকালে কৰিব পাৰিম কিন্তু যদি হেনেকে আঁকিব পাৰা। তাৰ মানে প্ৰথম ত্ৰিভুজটো লোৱাতে আমি তিনিটা বাহু তিনিটা দৈৰ্ঘ্যৰ হলে ভাল হয়। আমি সোনকালে চিনাক্ত কৰিব পাৰো যে কোনটো বাহুৰ লগত কোনটো বাহুৰ অনুপাত সমান হ'ব। তেতিয়া হলে আমি পাম AD ৰ লগত AD2 হল এই তিনিটা বাহুৰ মাজু বাহু। আকৌ এই ডাঙৰ ত্ৰিভুজটোৰ এই মাজু বাহু হ'ব AC। গতিকে AD/AC এনেকে যদি ট্ৰিক্সত চিত্ৰটো আঁকো তেতিয়া হলে আমাৰ বিশেষ অসুবিধা নহব। এতিয়া আমি এই যোগবিলাক বহাই দিম। AB ৰ লগত AB ৰ ঠাইত আমি বহাম কিমান AB ৰ যোগ আছে 3 BC ৰ আছে কিমান আছে 5 আছে। আকৌ AD ৰ 9 AC ৰ আছে কিমান AC আছে 4। গতিকে AD ইকুৱেল ক্ৰস মাল্টিপ্লাই কৰি দিলে AD ইকুৱেল কিমান হ'ব
12/5 হ'ব গতিকে আমাৰ অপচনটো বি নাম্বাৰ অপচনটো শুদ্ধ অপচন নেক্সট 37 নম্বৰত আহিছো 37 নম্বৰত আছে in the curved surface area of a solid right circular cylinder of height is and radius r is 1/3 of its total surface area, then jodi h উচ্চতা আৰু r ব্যাসাৰ্ধৰ গোটা লম্ব বৃত্তাকাৰ চুঙা এটাৰ বক্ৰপৃষ্ঠৰ কালি ইয়াৰ মুঠ পৃষ্ঠকালিৰ সমান হয় তেন্তে অপচন বিলাক দিয়া আছে আমাক h equal 1/3r তাৰে পিছত h equal half r তাৰে পিছত আছে h equal r আৰু h equal twice r আমাক কৈছে কি যদি h উচ্চতা আৰু r ব্যাসাৰ্ধৰ গোটা লম্ব বৃত্তাকাৰ চুঙা এটাৰ বক্ৰপৃষ্ঠৰ কালি ইয়াৰ মুঠ পৃষ্ঠকালিৰ সমান হয় বক্ৰপৃষ্ঠৰ কালি মুঠ পৃষ্ঠকালিৰ সমান বক্ৰপৃষ্ঠৰ কালি h উচ্চতা বক্ৰপৃষ্ঠৰ কালি হল twice pi r h বক্ৰপৃষ্ঠৰ কালিটো মুঠ পৃষ্ঠকালিৰ সমান মুঠ পৃষ্ঠকালি হয় twice pi r r plus h ইয়াতে অসমীয়াটো ভুল আছে ইংলিছত আছে যে 1/3 of its total surface area 1/3 হ'ব কিন্তু ইয়াতে 1/3 গতিকে মুঠ পৃষ্ঠকালিৰ 3 ভাগৰ 1 অংশ হয় বক্ৰপৃষ্ঠৰ কালি তেতিয়া হলে আমাৰ কি হ'ব twice pi r cancel গতিকে h equal 1/3 r plus h থাকিব তে আমাৰ কি হ'ব ইয়াতে h equal কি হয় 1/3 r plus 1/3 h নাইবা আমি 3 to ইফালে আনি দিলে হ'ব 3 to ইফালে আনি দিলে 3h হ'ব আৰু r plus h হ'ব গতিকে 3h ৰ পৰা h গলে a 2h থাকিব 2h r equal 2h গতিকে r equal 2h আমাৰ ইয়াতে হয়তো নাই h equal 2r আছে h equal r আছে আৰু h equal half r ইয়াৰ পৰা কিন্তু আমি h equal বনাব পাৰো h equal 1/2r গতিকে আমাৰ b নাম্বাৰ অপচনটো শুদ্ধ হ'ব তো তোমালোকে চাই লবা ইয়াতে কি আছে অসমীয়াটো ভুল আছে ইংৰাজীটো শুদ্ধ আছে গতিকে পৰীক্ষাত অলপ সিনসিয়াৰ হ'ব লাগিব কেতিয়াবা তাৰ মানে অসমীয়াত ভুল হ'ব পাৰে নাইবা ইংলিছত ভুল হ'ব পাৰে যদি দুয়োটা ল্যাঙ্গুৱেজ জানা তেতিয়া হলে প্ৰশ্নটো ভালকৈ দুয়োটা ল্যাঙ্গুৱেজতে পঢ়ি চাব লাগিব কিন্তু নেক্সট আহিছো 38 নম্বৰত 38 number prashnotut asil cost of painting a cubicle box of size 3 meter at the rate of ₹2 per square meter is eta ghonak akritir bakosor bahur jog 3 meter proti borgo meterot 2 toka hare yar pistokali trong koriboloi khoros hobo 108 rupees 108 তাৰে পিছত আছে 120 আছে 125 আছে 112 আছে কোনটো হ'ব আমি ফাৰ্স্ট উলিয়াব লাগিব কি ইয়াতে ঘনক আকৃতিৰ বাকচৰ
বাহুৰ যোগ দিয়া আছে যদি আমাৰ L বুলি দিয়া আছে 3 মিটাৰ গতিকে ফাৰ্স্ট টাইম আমি কি কৰিম বাকসটোৰ পৃষ্ঠকালি ৰং কৰিবলৈ খৰচ উলিয়াব দিছে গতিকে বাকসৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগিব কি কৈছে আমাক কিউবিকেল বক্স মানে ঘনকাকৃতিৰ বাকস ঘনকাকৃতিৰ বাকসৰ পৃষ্ঠকালিৰ ফৰ্মুলা হল পৃষ্ঠকালি ইকুৱেল টোটেল সাৰফেস এৰিয়া ইকুৱেল কিমান হয় 6L স্কয়াৰ 6L স্কয়াৰ হলে 6 ইনটু L ৰ মান আছে 3 মিটাৰ গতিকে 954 মিটাৰ স্কয়াৰ হ'ব টোটেল সাৰফেস এৰিয়া গতিকে টোটেল সাৰফেস এৰিয়া যদি 54 মিটাৰ স্কয়াৰ আছে তেন্তে প্ৰতি বৰ্গ মিটাৰত আমাক খৰচ দিছে 2 টকা কৈ গতিকে 2 টকা হলে 254 গুণ কিমান হ'ব টোটেল 54 স্কয়াৰ মিটাৰ আছে গতিকে 108 হ'ব रुपीस 108 नेक्स्ट आइसो 39 नंबर लेके 39 नंबर আছে What is the value of c if the roots of the equation ax square plus bx plus c equals 0 a not equal 0 are reciprocal to each other ax square plus bx plus c equals 0 where a not equal 0 সমীকৰণৰ মূল দুটা এটা আন্তর প্ৰতিক্ৰম হলে c ৰ মান হ'ব আমাক দিছে আর হে সমীকৰণ ax square plus bx plus c equals 0 সমীকৰণৰ মূল দুটা এটা আন্তর ৰেচিপ্ৰকেল অৰ্থাৎ প্ৰতিক্ৰম তেতিয়া হলে কোনটো সম্পৰ্ক সত্য c equal 0 দিয়া আছে আমাৰ c equal b দিয়া আছে c equal b c equal a আছে আৰু c equal minus a আছে গতিকে আমি কেনেকৈ উলিয়াম এটো আমি জানো যে মূল দুটাৰ যোগফল পূৰণফল এইবিলাক জানো আমি অৰ্থাৎ আমি হয়তো এনেকে পাইছো বহুপদৰ ক্ষেত্ৰত এতিয়া বহুপদৰ কথা কোৱা হয় তেতিয়া বহুপদৰ কথা কলে তেতিয়া আমি জানো এটো ইকুৱেল 0 নাথাকে এতিয়া কি কৰিব লাগে বহুপদৰ শূন্য আৰু সমীকৰণ দ্বিঘাত সমীকৰণৰ মূল একে বস্তু তেতিয়া হলে আমি বহুপদৰ ক্ষেত্ৰত পাইছিলো যে মূল দুটাৰ পূৰণফল আলফা বিটা আৰু মূল দুটাৰ যোগফল এইবিলাক সম্পৰ্ক পাইছিলো আমি গতিকে আলফা বিটা ইকুৱেল আমি জানো c by a যদি আমাক মূল দুটা প্ৰতিক্ৰম বুলি কয় যে যদি এটা আলফা হয় আনটো যদি 1 by আলফা তেন্তে তেতিয়া হলে এই দুটা মূল হ'ব মূল দুটাৰ পূৰণফলটো কি হ'ব লাগে c by a হ'ব লাগে তে আমি পাম যে c by a equal 1 c by a equal 1 অৰ্থাৎ c equal a হ'ব লাগিব গতিকে c নম্বৰ অপচনটো শুদ্ধ 40 নম্বৰত আহিছো 40 নম্বৰত আছে The ratio of the radius and height of a right circular cylinder is 5:7 and its volume is 55 centimeter square. The base radius is. প্রশ্ন এটো ভুল আছে এটা লম্ববৃত্তাকাৰ চুঙাৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতাৰ অনুপাত 5:7 আৰু ইয়াৰ আয়তন 55 সেন্টিমিটাৰ কিউব হলে ভূমি ব্যাসাৰ্ধ হ'ব গতিকে এটো প্ৰশ্ন ভুল আছে আমি 41 নম্বৰত আহিম
41 নম্বৰত ভুলবিলাক পাছলৈকে লাগিলে শুদ্ধ কৰি দিম তোমালোকে শুদ্ধখিনি আগতে চাই লোৱা তো কি কৈছে the probability of an impossible event is the probability of an impossible event is অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হল আছে 0 1 2 half গতিকে অসম্ভৱ ঘটনা এটাৰ সম্ভাৱিতাটো তোমালোকে নিশ্চয় জানা যে নিশ্চিত ঘটনা আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতাৰ বিষয়ে তোমালোকে নিশ্চয় জ্ঞাত হ'ব লাগিব অসম্ভৱ ঘটনাৰ সম্ভাৱিতাটো কি 0 হয় আৰু নিশ্চিত ঘটনাৰ সম্ভাৱিতাটো 1 হয় তেতিয়া হলে আমাক কৈছে ইয়াতে অসম্ভৱ ঘটনাৰ কথা কৈছে তেতিয়া 0 হ'ব 42 নম্বৰ লৈকে আহিছো আমি 42 আছে 42 which one of the following is true তলৰ কোনটো সত্য অপচন বিলাক আছে আমাৰ mod equal to median minus mean অৰ্থাৎ বহুলক সমান 2 মধ্যমা মাইনাস মাধ্য বুলি কৈছে তাৰে পিছত আছে বহুলক ইকুৱেল mod equal 3 median minus plus দিছে মাধ্য mean তাৰ পিছত আছে বহুলক ইকুৱেল 3 মধ্যমা 3 median minus 2 mean মাধ্য বহুলক ইকুৱেল 3 মাধ্য 3 mean minus 2 মধ্যমা median কোনটো শুদ্ধ আমি ইয়াৰ কাৰণে এটো সম্পৰ্ক জানিব লাগিব 3 মধ্যমা ইকুৱেল বহুলক প্লাস 2 মাধ্য গতিকে আমাৰ কোনটো শুদ্ধ হ'ব বহুলক ইকুৱেল লিখিব লাগিলে 2 মাধ্যটো ইফালে আনিব লাগিব 3 মধ্যমা মাইনাস 2 মাধ্য তেতিয়া হলে আমাৰ সি নম্বৰ অপচনটো শুদ্ধ 43 নম্বৰ লৈকে আহিছো আমি 43 আছে the probability of an event is a number such that এটা ঘটনা ইৰ সম্ভাৱিতা pe এটা সংখ্যা যাতে কি হয় 0 less than 43 number 0 less than pe less than 1 তাৰ পিছত আছে 0 less than equal pe less than 1 তাৰ পিছত আছে 0 less than pe less than equal 1 next আছে 0 less than equal pe less than equal 1 গতিকে আমি এটো কথা সদায় জানিবই লাগিব যে অসম্ভৱ ঘটনা এটাৰ সম্ভাৱিতা 0 হয় নিশ্চিত ঘটনাৰ 1 হয় বাকিখিনি কিন্তু বাকি যিমান বিলাক আছে সব বিলাক কিন্তু 1 আৰু 0 ৰ মাজত থাকিব অৰ্থাৎ নেগেটিভ হ'ব নোৱাৰে আৰু পজিটিভ হলেও 1 তকৈ গ্ৰেটাৰ হ'ব নোৱাৰে হেহে আমাৰ এইটো অপচনটো শুদ্ধ 0 less than equal
PE less than equal 1 গতিকে 0 হ'ব পাৰে 0 তকৈ ডাঙৰ হ'ব পাৰে 1 হ'ব পাৰে 1 তকৈ সৰু হ'ব পাৰে এই হিচাপে আমাৰ 2 নম্বৰ অপচনটো শুদ্ধ নেক্সট 44 ত আহিছো 44 নম্বৰত আছে the mode of 5486 mode of 456854886 এইখিনিৰ the mode of 456854886x is 8 the value of x is যদি 456854886x সৰ বহুলক 8 হয় তেন্তে x ৰ মান হ'ব আমাক কৈছে 456 গতিকে মড মিডিয়ান মিন এইকেইটা আমি জানিব লাগিব ভালকে জানিলেহে আমি ক'ব পাৰিম তোমালোকে অলপ ভালকে চাবা এই বস্তুখিনি একেবাৰে ইজি বস্তু এখিনি কি কৈছে আমাক যে এইকেইটাৰ কিহৰ কথা কৈছে বহুলক ইয়াৰে পৰা বহুলকৰ কথা কৈছে গতিকে বহুলক কিমান হ'ব পাৰে আমি বহুলক মানে কি জানো যিটো তথ্য বেছিকৈ থাকে সেই তথ্যটোকে বহুলক বুলি কোৱা হয় এতে 4 দুটা আছে 5 দুটা আছে 6 দুটা আছে গতিকে 8 দুটা আছে আটাইবোৰে দুটা দুটাকে আছে কোনটোক তুমি বেছি থকা বুলি কবা যেহেতু আমাক ইয়াতে কোৱা আছে যে বহুলকটো মডটো আছে বহুলকটো আছে 8 গতিকে নিশ্চয় 8 টো বেছিকে থাকিব লাগিব তেতিয়া হলে হে তোমাৰ কি হ'ব এটো 8 টো বহুলক হ'ব পাৰিব গতিকে আমাৰ x ৰ ঠাইত যদি 8 হয় তেতিয়া হলে হেতু সম্ভৱ 8 বহুলক হোৱাটো এইহে আমাৰ 3 নম্বৰ অপচনটো শুদ্ধ হ'ব লাগিব 44 নম্বৰ গ'ল এবাৰ আহিছো 45 নম্বৰত এটা লুডু গুটি এবাৰ মাৰিলে দুইতকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব the probability of getting a number greater than 2 in a single throw of a die যেতিয়া হলে আমাক অপচন বিলাক দিয়া আছিল 45 নম্বৰত আছে 1/6 তাৰ পিছত 2/3 0 2/6 যেহেতু লুডু গুটিটো এবাৰ মাৰি পঠোৱা হৈছে গতিকে লুডু গুটিত কেইটা ৰিজাল্ট থাকে আমি সকলোৱে জানো 1 2 3 4 5 6 এই 6টা ৰিজাল্ট থাকে তাৰে ভিতৰত তোমাৰ কি হ'ব কি যে দুইতকৈ ডাঙৰ ৰিজাল্ট পোৱাৰ সম্ভাৱিতা কিমান হ'ব 3 4 5 6 দুইতকৈ ডাঙৰ হয় গতিকে কিমানটা ৰিজাল্ট আছে আমাৰ যিটো ইভেন্টৰ কথা কোৱা হৈছে সেই ইভেন্টৰ মোট ৰিজাল্ট কিমানটা আছে হেতু চাও আমি যে 4টা আছে গতিকে আমাৰ টোটাল ৰিজাল্ট আছিল একবাৰ মাৰি পঠিয়ালে 6টা আছে আৰু আমাৰ যেটো ইভেন্টৰ কথা কৈছে সেই ইভেন্টৰ ৰিজাল্টটো হল 4টা আছে গতিকে আমি কাটিম 2/3 হ'ব গতিকে 2/3 যেটো হেতু শুদ্ধ বি নম্বৰ অপচনটো শুদ্ধ অপচন তো এইকেটা আছিল আমাৰ বজালি ডিস্ট্ৰিক্টৰ প্ৰি-বোৰ্ড এক্সাম 2024-25 ৰ মেথছৰ পেপাৰৰ MCQ প্ৰশ্নখিনি